হেল্ল' গাইজ, যিহেতু DLEDৰ ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে 1 ছেপ্টেম্বৰৰ পৰা, গতিকে বহুতো কেণ্ডিডেটৰ বা যিসকলে এডমিশ্যন পোৱা নাছিলে তেওঁলোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ আছিলে। গতিকে আজি সেই কুৱেশ্যনবোৰৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছিলে যে যোনটো DLEDৰ কাৰণে স্পট এডমিশ্যনৰ ন'টিচটো আহিছিলে, ইয়াত যিহেতু আপোনালোকৰ ৰাউণ্ড 1 বুলি দিছিলে স্পট এডমিশ্যন ৰাউণ্ড 1, গতিকে ইয়াৰ কোনো নেক্সট ৰাউণ্ড হ'ব নেকি? যদিও নেক্সট ৰাউণ্ড হয় তেনেহ'লে এতিয়ালৈকে সেই নেক্সট ৰাউণ্ডৰ PDF কিয় পাব্লিছ হোৱা নাই? আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আছিলে যে নেক্সট ইয়েৰ PET হ'ব নাই, যোনটো প্ৰি এণ্ট্ৰি টেষ্ট, যোনটো আপোনালোকৰ DLEDৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম, সেইটো হ'ব নাই? যিহেতু বহুততে শুনি আছে যে DLEDৰ কোৰ্চটো বন্ধ হ'ব বা BEDৰ দুবছৰীয়া কোৰ্চটো বন্ধ হ'ব বুলি। গতিকে আজি এই সকলোবোৰ কুৱেশ্যনৰে আনচাৰ কৰিব চেষ্টা কৰিম। আৰু আপোনালোকৰ আৰু এটা কুৱেশ্যন আছিলে, কুৱেশ্যনটো হ'ল যে ডিমা হাছাওত যিহেতু এতিয়ালৈকে ক্লাছবোৰ ষ্টাৰ্ট হোৱা নাই বা এডমিশ্যন প্ৰচেছটো কমপ্লিট হোৱা নাই, তাত কিবা আপোনালোকৰ ভেকেঞ্চিজ ওলাব নেকি বা ছিট খালী থাকিব নেকি য'ত আমি গৈ এপ্লাই কৰিব পাৰোঁ? গতিকে সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টো ডিছকাছ কৰিম। যদিহে ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ আপডেটছ পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ প্ৰথম কুৱেশ্যনটো আছিল যিহেতু স্পট এডমিশ্যনৰ ছেকেণ্ড ৰাউণ্ডৰ কিবা PDF বা লিষ্ট ওলাব নেকি, যে ডেটছবিলাক ওলাব নেকি, ক'ত কেতিয়া স্পট এডমিশ্যন কণ্ডাক্ট কৰা হ'ব, ডেটছবিলাক ওলাব নেকি, ক'ত কেতিয়া স্পট এডমিশ্যন কণ্ডাক্ট কৰা হ'ব। যিহেতু DLEDৰ ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে, ষ্টাৰ্ট হোৱা 1 উইকৰ ওপৰত হৈ গৈছে, গতিকে এতিয়া চান্সেছ বহুত কম আছে। যদিহে কোনো ইনষ্টিটিউটত ছিট খালী বা ভেকেণ্ট থাকিল হয় তেনেহ'লে ইমান টাইম আপোনালোকৰ PDF পাব্লিছ কৰিলে হয়, কিন্তু এতিয়ালৈকে যিহেতু কোনো ধৰণৰ PDF বা ন'টিফিকেশ্যন পাব্লিছ কৰা নাই SCERTয়ে, গতিকে আপোনালোকে ধৰি লওক যে সকলোবোৰ ইনষ্টিটিউটতে ছিটবোৰ বৰ্তমান ফিল আপ হৈ গৈছে বা ফুল হৈ গৈছে। গতিকে সেইকাৰণে আমাৰ কোনো ধৰণৰ ন'টিফিকেশ্যন বা লিষ্ট অহা নাই যে ছেকেণ্ড ৰাউণ্ড স্পট এডমিশ্যনৰ কাৰণে। গতিকে আপোনালোকে প্ৰথম আনচাৰটো পালে। যিহেতু বহুতে ৱেইট কৰি আছিলে যে ছেকেণ্ড ৰাউণ্ডৰ স্পট এডমিশ্যনৰ কিবা ন'টিফিকেশ্যন বা ন'টিচ আহিব নেকি, গতিকে আপোনালোকে এতিয়া কোনো চান্স নাই আহা, যিহেতু বহুত দিন হৈ গৈছে। অৰ্থাৎ আপোনাৰ DLEDৰ ক্লাছ ষ্টাৰ্ট নহওঁতেই আপোনালোকৰ এইবোৰ PDF আহি যায় ৱেবছাইটত। যিহেতু ক্লাছ ষ্টাৰ্ট হোৱাও টাইম হৈ গ'ল, গতিকে আপোনালোকৰ চান্সেছ একেবাৰে কম বা চান্সেছ নাই বুলিয়ে ক'ব পাৰি স্পট এডমিশ্যনৰ আৰু ন'টিচ ওলোৱা। গতিকে আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো আনচাৰ পালে। আপোনালোকৰ নেক্সট কুৱেশ্যনটো আছিলে যে নেক্সট ইয়েৰ PET হ'ব নাই, যোনটো DLEDৰ এণ্ট্ৰেঞ্চ হয়, প্ৰি এণ্ট্ৰি টেষ্ট। গতিকে কওঁ যে নেক্সট ইয়েৰ আপোনালোকৰ PET হ'ব। যদিহে আপোনালোকে নেক্সট ইয়েৰ PETত স্ক'ৰ কৰিব বিচাৰে বা আপোনালোকে এটা হাই নম্বৰ পাব বিচাৰে, গতিকে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰাই, বা এতিয়াৰ পৰা অলপকৈ যদি চাই থাকে বা ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ'জ পাই যাব সেই চিলেবাছৰ ওপৰত। যদিহে আপোনালোকে নেক্সট ইয়েৰ PETত এটা ভাল স্ক'ৰ কৰিব বিচাৰে, এটা ভাল মাৰ্কছ পাব বিচাৰে, তেনেহ'লে এতিয়াৰ পৰাই অলপকৈ পঢ়ি থাকক। যিহেতু PETৰ চিলেবাছটো ইমানো হাৰ্ড নহয়, যদিহে আপোনালোকে এতিয়াৰ পৰাই অলপকৈ চাই থাকে তেনেহ'লে নিশ্চয় আপোনালোকে এটা ভাল মাৰ্কছ পাবলৈ যোগ্য হ'ব বা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব। মই আপোনালোকক PETৰ যোনটো চিলেবাছ আছে সেইটোৰ বিষয়ে মই নেক্সট ভিডিঅ'ত জনাই দিম যে কেনেকুৱা ধৰণৰ চিলেবাছ, কেনেকৈ পঢ়িলে আপোনালোকে এটা ভাল স্ক'ৰ কৰিব পাৰিব। গতিকে সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আপোনালোকে ভয় খাব নালাগে যে নেক্সট ইয়েৰ PET নহ'ব নেকি বা DLED কোৰ্চটো বন্ধ হ'ব নেকি। DLED কোৰ্চটো বন্ধ নহয়, গতিকে ভয় নাখাব যে আপোনালোকে নেক্সট ইয়েৰ যোনটো PET সেইটো পাছ কৰি এটা ভাল মাৰ্কছ লৈ পেলাই আপোনালোকে নেক্সট ইয়েৰ DLEDত এডমিশ্যন ল'ব পাৰিব। গতিকে আপোনালোকৰ ছেকেণ্ড কুৱেশ্যনটো আনচাৰ পালে। আপোনালোকৰ নেক্সট কুৱেশ্যনটো আছিলে যে যিহেতু সকলোবোৰ ইনষ্টিটিউটতে 1 ছেপ্টেম্বৰৰ পৰা ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে এক্সেপ্ট ডিমা হাছাও, গতিকে ডিমা হাছাওত কিবা পষ্ট ভেকেণ্ট আছে নেকি বা তাত এডমিশ্যন ল'ব পাৰি নেকি। গতিকে এই বিষয়ে SCERTয়ে বৰ্তমান কোনো ধৰণৰ PDF বা ন'টিচ পাব্লিছ কৰা হোৱা নাই। যদিহে ছিট আৰু কিবা ভেকেণ্ট ৰৈ যায় বা ডিমা হাছাওত যদিহে ছিট থাকে তেনেহ'লে SCERTয়ে এটা ন'টিচ পাব্লিছ কৰিব। যোৱাবাৰো তেনেকুৱা ধৰণৰ এটা ন'টিচ পাব্লিছ কৰা হৈছিলে যে ডিমা হাছাওত যথেষ্ট পষ্ট বা যথেষ্ট ছিট ভেকেণ্ট ৰৈ গৈছিলে, সেইকাৰণে প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টৰে কেণ্ডিডেটক ইনভাইট কৰিছিলে। যিসকলে এডমিশ্যন ল'ব বিচাৰে তাত ডিমা হাছাওত এলাউ কৰা হৈছিলে বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটক এডমিশ্যন ল'বৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ ন'টিচ এতিয়ালৈকে পাব্লিছ কৰা নাই আৰু ডিমা হাছাওত বৰ্তমান ক্লাছেছবোৰ ষ্টাৰ্ট হোৱা নাই। যিহেতু ইয়াত আপোনালোকৰ ন'টিচটো দি দিছিলে যে 1 ছেপ্টেম্বৰৰ পৰা ক্লাছবোৰ সকলোতে ষ্টাৰ্ট হ'ব এক্সেপ্ট ইন ডিমা হাছাও, তাত যিহেতু এডমিশ্যন প্ৰচেছটো কমপ্লিট হোৱা নাছিলে। গতিকে আপোনালোকে অলপ ৱেইট কৰি চাব পাৰে, যদিহে কিবা ন'টিচ বা ন'টিফিকেশ্যন ওলায় ডিমা হাছাওত ছিট ভেকেণ্ট হোৱা, তেনেহ'লে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এৱেৰ কৰি দিম। আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সেই সকলোবোৰ ন'টিফিকেশ্যন বা নিউজবোৰ পাই যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। গতিকে এইটোৱে এটা আছিল আপোনালোকৰ কাৰণে আপডেটছ ভিডিঅ' DLED ৰিলেটেড, যিহেতু বহুতে কমেণ্ট কৰি আছিলে এইবোৰ কুৱেশ্যন লৈ পেলাই। গতিকে মই এটা ভিডিঅ'ত সকলোবোৰ কুৱেশ্যনৰ আনচাৰ দিবলৈ চেষ্টা কৰিলোঁ। গতিকে থেংক ইউ। যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব।